পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা, অৰুণোদয় সভা, লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ শিডিউল হৈ আছিল, এই গোটেইবোৰ এতিয়া ৰিচিডিউল হ'ব আৰু ৰিচিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম। স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো লাইভ ভিডিঅ' আপোনালোকে শুনিবলৈ পালে যে অৰুণোদয় 3.0 যি 25 তাৰিখে দিয়াৰ কথা আছিলে 1250 টকা, তো সেই যি ডেট আছিলে 25 তাৰিখে 10 বজাত দিয়াৰ কথা আছিলে। যিহেতু অসমৰ যি সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু হ'ল, সেইবাবে তেখেতে পুনৰ ৰিচেডিউল কৰা হৈছে ডেটটোক। অৰুণোদয় 3.0ৰ যিটো টকা হয় পুনৰ ৰিচেডিউল কৰিছে, কিন্তু এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই কোনটো তাৰিখে আপোনালোকে অৰুণোদয় টকা পাব। পুনৰ তেখেতে মন্তব্য আগবঢ়াব অৰুণোদয় 3.0ৰ ওপৰত, কেতিয়ানো সেই যি টকাটো আপোনালোকে পাব। তো ভিডিঅ'টি যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু তেখেতৰ যিটো লাইভ ভিডিঅ' হয় আপোনালোকে শুনিব পাৰিব, ডেছক্ৰিপশ্যনত আমি লিংক দি দিম, লিংকটো আমি প্ৰভাইড কৰি দিম ডেছক্ৰিপশ্যনত। কেতিয়ানো আপোনালোকে সেই টকাটো পাব, পৰৱৰ্তী আমাৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব কেতিয়া এই যি টকা ৰিলিজ হ'ব। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চৰকাৰে পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা, অৰুণোদয় সভা, লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ শিডিউল হৈ আছিল, এই গোটেইবোৰ এতিয়া ৰিচিডিউল হ'ব আৰু ৰিচিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম।